জীৱনৰ তিনিটা কঠিন শিক্ষা। ১ নম্বৰতে জীৱনৰ বাবে এটা হতাশজনক কথা হ'ল এজন ব্যক্তিয়ে তেওঁৰ প্ৰতিভাৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰাটো। ২ নম্বৰতে জীৱনৰ আটাইতকৈ দুখজনক পৰিস্থিতি হ'ল চকুৰ সন্মুখত পিতৃ-মাতৃ বা আত্মীয় স্বজন ৰুগীয়া হোৱা দেখা আৰু তেওঁলোকৰ বাবে একো কৰিব নোৱাৰাটো। ৩ নম্বৰতে আপুনি এদিন উপলব্ধি কৰিব আপুনি এতিয়া ডাঙৰ হৈছে, বিপদত পৰিলে এতিয়া আপোনাক বচাবলৈ কোনো নাহিব, এতিয়া নিজৰ সমস্যা নিজেই সমাধান কৰিব লাগিব। বিনয় এক অতি শক্তিশালী অস্ত্ৰ। বহুতে ভাবে যে বিনয়ী হোৱা মানে দুৰ্বল বুলি চিনাকি দিয়া। যিসকলে নিজকে দুৰ্বল বুলি ভাবে তেওঁলোক প্ৰকৃততে যথেষ্ট দুৰ্বল। বিনয়ক দুৰ্বলতা বুলি গণ্য কৰাসকল সাধাৰণ মানুহ। মানুহক ভাল পোৱাৰ আনন্দ কেতিয়াও অনুভৱ কৰা নাই, প্ৰেমৰ শক্তি কেতিয়াও দেখা নাই। যিমানেই ডাঙৰ বা যিমানেই সফল হ'ব সিমানেই বিনয়ী হ'ব পৰাটো এজন মানুহৰ বাবে প্ৰকৃত শক্তি। কিন্তু বহুতে শক্তিশালী বা সফল হোৱাৰ পিছত বিনয়ী বা নম্ৰ হ'বলৈ পাহৰি যায়। গতিকে তেওঁলোকক আগফালৰ পৰাই হওক বা পিছফালৰ পৰাই হওক কোনেও ভাল নাপায়। তেনে শক্তি আৰু সফলতা অৰ্থহীন। মৰম আৰু নম্ৰতাৰে কাৰোবাক হেৰুৱাব পৰা সমান শক্তি একো নাই। প্ৰকৃততে মানুহক দেখুৱাবলৈ যদি কিবা আছে তেন্তে সেয়া হ'ল নম্ৰতা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল কাৰোবাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰি তেওঁক এৰি দিয়াটো তেওঁক জীয়াই জীয়াই মৃত্যুদণ্ড দিয়াৰ দৰে হয়। জীৱনটো সুন্দৰ কৰিবলৈ কিছুমান কথা সদায় অনুসৰণ কৰক। ১ নম্বৰতে অতীতৰ ভুলবোৰ ভাবি ভাবি সেইবোৰক বেছিকৈ গুৰুত্ব দিব নালাগে। অতীত ইতিমধ্যে নোহোৱা হৈ গৈছে। বৰ্তমান আপোনাৰ লগত এতিয়া আছে আৰু ভৱিষ্যত আহিব কাইলৈ। গতিকে অতীতৰ ভুলৰ পৰা শিকি অহা শিক্ষা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক, তেতিয়া ভৱিষ্যত সুন্দৰ হ'ব। ২ নম্বৰতে এটা কথা সদায় নিশ্চিত হওক যে আপুনি বন্ধু বুলি গণ্য কৰা ব্যক্তিজনে প্ৰকৃততে আপোনাক বন্ধু বুলি গণ্য কৰে নে নাই। ৩ নম্বৰতে কেতিয়াও কাৰো লগত অভদ্ৰ আচৰণ বা আনক অপব্যৱহাৰ নকৰিব। কাৰোবাক পচন্দ নকৰিলেও তেওঁৰ লগত কেতিয়াও অভদ্ৰ আচৰণ বা বেয়া আচৰণ নকৰিব। অভদ্ৰ বা অসৎ আচৰণ নকৰাটোৱেই আপোনাক জয় কৰাত সহায় কৰিব। ৪ নম্বৰতে সময়ৰ ভিতৰত কামটো শেষ কৰিবলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখিব, সময় হৈছে প্ৰকৃত সম্পদ। ৫ নম্বৰতে আপোনাক তললৈ নমাই কথা কোৱা মানুহ বা এইটো কাম আপুনি কৰিব নোৱাৰে বুলি কোৱা মানুহ, এইবোৰ কথা কৈ আপোনাক ভয় খোৱা মানুহৰ সংগ এৰি যাওক। নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনিও কৰিব পাৰে। আপুনিও পৰিকল্পিতভাৱে যদি আগবাঢ়ে আপুনি নিশ্চয়কৈ নিজৰ লক্ষ্যত উপনীত হ'ব। আপোনালোকেও সফলতা লাভ কৰিব। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক। জীৱনে শিকোৱা কিছু বাস্তৱিক শিক্ষা। জীৱনত নিজতকৈ বেছি বিশ্বাস আন কাকৈ কৰাটো উচিত নহয়। কাৰোবাৰ চকুপানী দেখিয়ে ভুল শুদ্ধ বিচাৰ কৰাটো উচিত নহয়, কাৰণ বহু লোকে অযথা চকুপানী উলিয়াই সহানুভূতি বা সুবিধা আদায় কৰে। সৰলতাক বহুতে দুৰ্বলতা বুলি গণ্য কৰি ঠগ প্ৰবঞ্চনা কৰে। আপোনাক বেয়া পোৱাজনৰ ওচৰত আপুনি হাজাৰটা ভাল কাম কৰিও কেতিয়াও আপুনি কামৰ স্বীকৃতি আদায় কৰিব নোৱাৰে। এটা কথা সদায় মনত ৰাখিব, সৎ পথ সদায় কাঁইটীয়া হয়। যদি আপুনি স্পষ্টবাদী তেনেহ'লে আপুনি সোনকালে আনৰ অপ্ৰিয় হৈ পৰিব। সুখৰ সময়ত যিদৰে বেছিভাগ লোককে কাষত পোৱা যায় তেনেকৈ কিন্তু আপোনাৰ বিপদৰ সময়ত আত্মীয়সকলক বা আপোনাৰ শুভাকাংক্ষী বুলি ভাবি থকা বেছিভাগকে কাষত কেতিয়াও বিচাৰি নাপায়। আৰ্থিক অৱস্থা বেয়া হ'লে সকলোৰে পৰা গুৰুত্ব পোৱা নাযায়, কাৰোৰে পৰা সন্মানো নাপায়। জীৱনত হাজাৰটা ভাল কাম কৰিও সকলোৰে পৰা সহানুভূতি আদায় কৰিব নোৱাৰি। আপুনি আপোনাৰ নিজৰ জীৱনটোক লৈ দুখ অনুভৱ কৰে নেকি? আপুনি দুখ বুলি জীৱনটোক অধিক ভাৰাক্ৰান্ত কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আমাৰ জীৱনটো হৈছে সুখ দুখৰ সমষ্টি। পৃথিৱীত এনে কোনো মানুহ নাই যি সকলো ফালৰ পৰা সুখী। ধন সম্পত্তি নাই বুলি বহুতে নিজৰ জীৱনটোক
ধিক্কাৰ কৰে। প্ৰকৃতাৰ্থত অভাৱৰ যিহেতু সীমা নাই, সেয়ে ব্যক্তি এজনৰ যিমানেই ধন সম্পত্তি নাথাকক কিয় এটা নহয় এটা অভাৱ থাকিবই। দুখীয়া বুলি আক্ষেপ কৰি থকাৰ কোনো প্ৰয়োজন নাই, কাৰণ ভগৱানে নিখুঁতভাৱে শৰীৰ আৰু মন এটা উপহাৰ দিয়াৰ পিছত নিজকে দুখীয়া বুলি অভিহিত কৰাৰ কোনো প্ৰয়োজন নাই। আচলতে শ্ৰম হৈছে দুখীয়া জীৱনক প্ৰত্যাহ্বান জনাব পৰা এক ডাঙৰ অস্ত্ৰ। জীৱন মানেই যেন সংঘাত, জীৱন হৈছে সংঘাতৰ সমষ্টি, সেই বুলি জীৱনটোক তাচ্ছিল্য কৰাৰ প্ৰয়োজন নাই। আচলতে সংঘাতে মানুহক জীৱনত প্ৰতিষ্ঠিত হ'বলৈ প্ৰেৰণা যোগায়। ধন্যবাদ।